ঘৰখনত সকলোৰে জ্বৰ চৰ্দি, গাবোৰ অলপো ভাল নহয়। জিভাখনতো কোনো বস্তুৰ সোৱাদ নলগাৰ দৰে হৈছে। সেই দেখি মায়ে ক'লে আজি অলপ কিবা জ্বলাকৈ জাল বনাবলৈ। ময়ো ক'লা জিৰা, নৰসিংহ পাত লৈ মুৰ্গীৰ ডিমেৰে এয়া এখন আঞ্জা বনাবলৈ ওলাইছোঁ। গুড মৰ্ণিং মোৰ বন্ধু বান্ধৱীসকল। আজি মই মোৰ ভাল লগা ৰেচিপি এটা আপোনাৰ লগত শ্বেয়াৰ কৰিছোঁ। যদি আপোনালোকৰ ভাল লাগে প্লিজ মোক কমেণ্ট কৰি জনাবচোন। এয়া দেখিছেনে, মই অলপ ডিম বইল কৰি লৈছোঁ। নাহাঁহিব আকৌ আপোনালোকে দেই, আমাৰ ঘৰৰ মানুহ অলপ বেছি, সেই দেখি অলপ বেছিকৈ বস্তুবিলাক লোৱা হয়। এয়া ক'লা জিৰা ধুই ধুনীয়াকৈ টুকি থৈছোঁ। তাৰ পাছতে এফালে আকৌ নহৰু, কেঁচা জলকীয়া, আদা, নৰসিংহ পাত এইখিনিও কাটি বাছি ধুই ধাই থৈছোঁ। এয়া গেছত মই টাৱা বহাই দিছোঁ। টাৱাখন গৰম হোৱাৰ লগে লগে মই ধুনীয়াকৈ ধুই টুকি থোৱা ক'লা জিৰাখিনি দিছোঁ। এইখিনি মই কোনো তেল ব্যৱহাৰ কৰা নাই টাৱাখনত। এয়া দেখিছেনে, ধুনীয়াকৈ ভাজি ল'ব আৰু যেতিয়াই ক'লা জিৰাখিনি শুকাই ফৰফৰীয়া নিচিনা হ'ব আৰু অলপ এটা স্মেল ওলাব, তেতিয়াই আপোনালোকে ক'লা জিৰাখিনি নমাই দিব টাৱাৰ পৰা। আৰু তাৰ পাছত আকৌ কাটি বাছি থোৱা আদা, নহৰু, কেঁচা জলকীয়াখিনি ধুনীয়াকৈ ভাজি লোৱাব লাগিব। আৰু কেঁচা জলকীয়া, আদা, নহৰুখিনি যেতিয়া আমি ভাজোঁ ন টাৱাত, সেইখিনি এটা মন কৰিব, যেতিয়া জলকীয়া আৰু নহৰুখিনি অকণমান পুৰি যোৱাৰ নিচিনা হ'ব তেতিয়াহে সেইখিনি টাৱাৰ পৰা নমাব। আৰু মই আপোনালোকক দেখাই দিছোঁ অকণমান, আপোনালোকে চাবচোন আৰু ঠিক এনেদৰেই বনাই চাবচোন, ইমান যে সোৱাদ হয় তৰকাৰীখিনি খাবলৈ। এয়া দেখিছেনে, গোটেইখিনি মই ভাজি ল'লোঁ আৰু ভাজি কৰি এয়া গোটেইখিনি মই এতিয়া নমাই পেলাম। নমাই দুইখিনি ক'লা জিৰা, নহৰু, আদা এইখিনি একেলগে পেষ্ট কৰিম আৰু যোনখিনি নৰসিংহ পাত সেইখিনি আকৌ বেলেগে পেষ্ট কৰিম, কাৰণ নৰসিংহ পাতৰ এটা স্মেল আছে ন। সেই দেখি তেলত প্ৰথমে নৰসিংহৰ পাতৰ পেষ্টখিনি ফ্ৰাই কৰি ল'ম মছলা দি পেলাই। তাৰ পাছতহে ক'লা জিৰাখিনি ঢালি সেইখিনি মানে একেলগে ভুনা কৰিম। তাৰ পাছত আকৌ কণীখিনি যোনখিনি মই বইল কৰি থৈছিলোঁ সেইখিনি এয়া হালধি নিমখ সানি পেলাই ধুনীয়াকৈ ভাজিবলৈ ৰেডি কৰি লৈছোঁ। এয়া কেৰাহীত তেল দিম আৰু এতিয়া ধুনীয়াকৈ কণীখিনি ফ্ৰাই কৰি ল'ম। আৰু এই ফ্ৰাই কৰোঁতে এটা কথা মন কৰিব আপোনালোকে, তৰকাৰী বনোৱা মানে ডিম কেতিয়াও বেছিকৈ ফ্ৰাই নকৰিব, কাৰণ বেছিকৈ ফ্ৰাই কৰিলে কিবা লিকতাৰ নিচিনা হয়। এফালে দেখিছেনে লাও আৰু ব্ৰইলাৰ বনাই আছোঁ। আমি নাখাওঁ যিহেতুকে জ্বৰ চৰ্দি, এইখিনি আকৌ মোৰ হাজবেণ্ডেহে খাব। এয়া ডিমখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ। চাবচোন, মই বৰ এটা বেছিকৈ ফ্ৰাই নকৰোঁ। এয়া দেখিছেনে, জোখমতে কৰি লৈছোঁ। তাৰ পাছতে আকৌ এয়া যে পেষ্টখিনি কৰিম বুলি কৈছিলোঁ এয়া ৰেডি কৰি লৈছোঁ। তাৰ পাছতে এই দুইখিনি পেষ্ট কৰি লৈ শেষ কৰিয়ে আজি তৰকাৰীখন বনাবলৈ আৰম্ভ কৰিছোঁ। এইখিনি অৱশ্যে আগেই কৰি থ'লে ইমানখিনি কষ্ট নহয়, সোনকালেই কৰিব পাৰি। এয়া দেখিছেনে, ধুনীয়াকৈ পিঁয়াজ কম পৰিমাণত দিব, বেছিকৈ দিলে যিহেতুকে মিঠা মিঠা লাগে, জ্বলাটো নাইকিয়া হৈ যাব। সেয়ে মই মাত্ৰ এটা পিঁয়াজৰ এফালহে লৈছোঁ আৰু এয়া তেলত ধুনীয়াকৈ ৰঙাকৈ ভাজি ল'ম। ভাজি হোৱাৰ পাছত যোনখিনি নৰসিংহ পেষ্ট তাত অলপ নিমখ দি পেলাই ভালকৈ লৰাই তেলখিনিত ভাজি ল'ম। আৰু আদা নহৰুৰ পেষ্ট এক্সট্ৰাকৈ দিয়াৰ প্ৰয়োজন নাই, কাৰণ যিহেতুকে আমি আদা নহৰু ক'লা জিৰাৰ লগত একেলগে পেষ্ট কৰি লৈছোঁ। এয়া দেখিছেনে, নৰসিংহৰ পেষ্টখিনি মই ঢালি দিছোঁ আৰু অলপমান সময় ভুনি থাকিম। তেলখিনি যেতিয়া ওপৰলৈ উঠি আহিব, এয়া দেখিছেনে, উঠি অহাৰ পিছত অলপমান হালধি জোখমতে দিব, আপোনালোকে যোনে যিমানখিনি খায়। জিৰা অলপমান দিলোঁ, তাৰপিছতে দিম এয়া জলকীয়া গুড়ি আৰু অলপ দিম জালুকৰ গুড়ি, তাৰ পাছতে আৰু শ্বাহী গৰম মছলা অলপ দিম। দি বেছিকৈ একো ব্যৱহাৰ নকৰোঁ, এইখিনিয়ে দি পেলাই ধুনীয়াকৈ ভুনি ল'ম। ভুনি পেলাই যেতিয়া তেলটো অকণমান ওপৰলৈ উঠি আহিব, মছলাখিনি শুকাই আহিব, নৰসিংহখিনি অকণমান লাহে লাহে ডাঠ হৈ আহিব, তেতিয়াই মই কি কৰিম, ক'লা জিৰাৰ পেষ্টখিনি ঢালি দিম। এয়া দেখিছেনে, ভাজোঁতে ভাজোঁতে তেলো ওপৰলৈ উঠি আহিছে আৰু অলপ ডাঠ হৈ গৈছে। এতিয়া কি কৰিম, ইয়াতে ক'লা জিৰা পেষ্ট যোনখিনি বনাই থৈছোঁ এইখিনি ঢালি দিম। এয়া চাওকচোন, এইখিনি ঢালি দিয়াৰ পিছত যে গৰম গৰম মছলাত ঢালি দিওঁতে গোন্ধটো ইমান ধুনীয়া লাগে, এনেকুৱা লাগে যেন খায়েই সোৱাদ হৈ যাব। এয়া দেখিছে কি ধুনীয়াকৈ ভাজি ল'ব। ভাজি পেলাই সদায় তৰকাৰীৰ মছলা বা এনেকুৱা পেষ্ট কিবা ভুনোতে এটা কথা মনত ৰাখিব, যেতিয়া বস্তুখিনি ভাজি ভাজি ভুনি পেলাই তেলটো ওপৰলৈ উঠি আহিব, তেতিয়াহে মাছ হওক, ডিম হওক, মাংস হওক ঢালি দিব, তেতিয়া তাৰ সোৱাদেই বেলেগ। এয়া দেখিছেনে, ডিমখিনি ঢালি দিলোঁ। ঢালি দিয়াৰ পাছত এয়া শুকাই আহিছে লাহে লাহে। তাৰ পাছত অলপ মই ইয়াত পানী ঢালি দিম। পানী ঢালি অলপমান উতলাই অহাৰ পিছতে যেতিয়া অলপ কমি আহিব পানীটো, এয়া আমাৰ আজিৰ ৰেচিপি ৰেডি।
তো আপোনালোকে মোৰ ভিডিঅ'টো ইমানখিনিলৈকে যদি চালে বহুত বহুত ধন্যবাদ। ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি মোক জনাব কেনেকুৱা লাগিছে। আপোনালোকেও কেতিয়াবা ট্ৰাই কৰি চাবচোন। এয়া হ'ল আজিৰ মোৰ পেজটো যিহেতুকে নতুন আৰু মই নতুনকৈ এটা ৰেচিপি শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত। প্লিজ মোৰ পেজটো ফ'ল' কৰি মোক আগুৱাই যোৱাত সহায় কৰিব। থেংক ইউ।